আমাৰ কলাইগাঁও ৪৮ নম্বৰ নৱগঠিত টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই কলাইগাঁও ৰন্থলী বাগিচা ষ্টেডিয়ামত আমাৰ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আজি ২৬,৯৮৮গৰাকী উদ্যমিতা মহিলাক ১০,০০০ কেজি চেক বিতৰণ কাৰ্যসূচী খন্তেক সময়ৰ পিছতে ইয়াতে সামৰণি হৈছে। আৰু এই অকল ১০,০০০ টকীয়া চেক বিতৰণেই নহয়, সমগ্ৰ ৰাজ্যখনতে আজি ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ দৰিদ্ৰ পৰিয়ালসমূহক যি ধৰণে সহায় কৰি আহিছে বা আজি সমগ্ৰ ৰাজ্যখনৰে যি ধৰণে ডেভেলপমেণ্ট হৈ গৈছে, বিগত ১৫ বছৰে কংগ্ৰেছ শাসনাধিষ্ঠ চৰকাৰখনে ৰাইজৰ জনসাধাৰণৰ জনহিতাৰ্থে কোনো ধৰণৰ কাম তেওঁলোকে কৰা নাছিল, যাৰ কাৰণে সমাগত ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত পুনৰ ৰাজ্যত বিজেপি চৰকাৰ ইয়াত গঠন হ'ব, আমি ১০০% নিশ্চিত। আৰু আপুনি এটা মোক প্ৰশ্ন কৰিছিলে যে ৪৮ নম্বৰ নৱগঠিত টংলা বিধানসভা সমষ্টিৰ পৰা মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী। সঁচা কথা, ময়ো প্ৰাৰ্থিত্বৰ বাবে ময়ো আবেদন কৰিছোঁ। যদি দলে শীৰ্ষ নেতৃত্বই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চয় মই নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মই চেষ্টা কৰিম। ১০০% ময়ো আশা কৰি আছোঁ। যদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়াদেৱে তেওঁলোকে মোৰ ওপৰত আশা কৰি যদি মোক টিকেটটো প্ৰদান কৰে, নিশ্চয় মই নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে চেষ্টা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।